নমস্কাৰ। ৰুমা দেৱী বাইদেউৰ এষাৰ কথা কৈছিল। তেখেতে কৈছিল যে কোনো ব্যক্তিক কোনোদিনে কেতিয়াও নিজতকৈ বেছি ভাল পাওঁ বুলি কেতিয়াও নক'ব। সদায় ক'ব নিজক সকলোতকৈ বেছি ভাল পাওঁ, নিজক বেছি ভাল পাওঁ, তাৰ পাছতহে আনক ভাল পাব। কাৰণ যেতিয়াই আমি নিজক প্ৰেম কৰিবলৈ পাহৰি যাম, এৰি দিম, সৰ্বোচ্চ প্ৰেম আনক দিম, তেতিয়া আচলতে আমাৰ বিনাশৰ প্ৰথমটো ষ্টেপ আৰম্ভ হয়। নিজস্বতা থাকিব, তাৰ পাছতহে ছেকেণ্ড টাইম। গতিকে প্ৰেম কৰক, সম্বন্ধ কৰক, সকলো কৰক, কিন্তু এইষাৰ অপবাক্য কেতিয়াও নক'ব যে মই তোমাক মোতকৈও বেছি ভাল পাওঁ। যোনদিনা আপুনি ক'ব, মনত থ'ব, সেইদিনা আপুনি বিনাশৰ নিজৰ ঢোল নিজেই কোবাব।